আজি ৰঙালীৰ উৰুকা ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াৰ কাইলৈ গৰু বিহুত গৰুক মাহ হালধিৰে নুৱাই ধুৱাই নতুন তৰা পঘাৰে বন্ধাৰ নিয়ম আছে আধুনিকতাৰ ধামখুমীয়াত তথা তৰাপাতৰ অভাৱ বা প্ৰস্তুতত অপাৰগতাৰ বাবে বৰ্তমান এই তৰা পঘাৰ স্থান লৈছে প্লাষ্টিকৰ ৰছীয়ে যদিও টিয়কৰ বলমাজান গোহাঁইগাঁৱৰ ৰুদ্ৰ বুঢ়াগোহাঁই নামৰ ৮০ৰ ঊৰ্ধৰ এইগৰাকী ব্যক্তিয়ে ঘৰৰ চোতালত বহি এইদৰে পঘা প্ৰস্তুতত ব্যস্ত হৈ আছে আজি ১৫-২০ বছৰ ধৰি তেওঁ এইদৰে বাৰীৰ পৰা তৰাপাত আনি পঘা প্ৰস্তুত কৰি আহিছে আৰু সময়ে সময়ে বিক্ৰী কৰিছে পূৰ্বৰ নীতি অৱলম্বন কৰি গৰুক নিজে প্ৰস্তুত কৰা পঘা দি আহিছে এইগৰাকী চহা কৃষকে ইফালে এই পঘা প্ৰস্তুতৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো পাছৰ প্ৰজন্মৰ দুই একক শিকাইছে আৰু তেওঁলোকৰ উৎসাহ দেখি তেওঁ আনন্দিত হৈ পৰিছে 15 বছৰমান কৰি আছো পঘা বাতি আছো মানে এইটো পৰম্পৰা আমাৰ এই তৰা পঘা গৰুক পিন্ধাবই লাগে পিন্ধাই আছে কাৰণে বুঢ়াসকলে আমি এতিয়ালৈকে এৰিব পৰা নাই কিন্তু যেনে তেনে হ'লেও এয়া ঘৰৰ কাৰণে হ'লেও বনাবই লাগিব কিন্তু বজাৰতো বিকা হৈছে 15 বছৰমান মই বিকিলোঁ আগত 5 টকাকৈও বেচোঁ কিন্তু এতিয়া সেই দিনটো আহি এতিয়া 40 টকা হৈছে আজি বজাৰত এডাল পঘাত 40 টকা 50 টকা পৰম্পৰা চলি আছে কাৰণেই আমি এতিয়া পিন্ধাই আছোঁ বাৰীটো থাকে মোৰ এতিয়া ঘৰতে আছিলে যোৱাবাৰ কাটি পেলালে কাৰণেহে এতিয়া হাবি পৰা আনিবলগীয়া হৈছে হাবিত ঢেৰ আছে এইবোৰ তৰা গছ পাতিদৈ গছ এনেকৈ 10 জেগা খোলাবোৰত থাকেই আনি কেনেকৈ বনায় আপুনি গেলিঙত কাটি আনি আপোনাৰ কোমল যিখিনি এইখিনি এতিয়া ধৰি লওক এই কোমলখিনি লৈ এই বুঢ়াখিনি ওপৰৰ পাতৰ ফালে বুঢ়া ফালে সেইবোৰ কাটি পেলাব লাগে আৰু কাটি কোমলটো ল'ব লাগে চাঙত খুম বনাব লাগে খুম বনাই 3 দিন আৰু শুকুৱাব লাগে শুকুৱাই ফিট কৰি বছ হৈ গ'ল এই দিঙত অলপমান গধূলি পেলাই থ'ব লাগে আৰু ৰাতিপুৱালৈ বনাব পাৰি এইবাৰ কিমান বনালে এইবাৰ 40ডালমান বনালোঁ ঘৰৰ গৰু নাই যদিও এটা চখ আছে মোৰ তাৰমানে তৰা পঘাটো কাইলৈ গৰুক যে পিন্ধাব লাগে সেইকাৰণে বৰ আমাৰ ওচৰত এতিয়া তেনেকৈ পঘা বটা মানুহ নাইকিয়া হ'ল মই বনাওঁ আৰু মোকে এতিয়া কেইবাজনো আমাৰ ঘৰৰো কৈছে আনেও কৈছেহি ওচৰ চবুৰীয়াই যে মোকো 2ডালমান লাগিব মোকো 5ডাল লাগিব মোক 6ডাল লাগিব এনেকৈ বুলি কৈ বৰ্তা নিবই লাগিব মই আৰু নিমহি সেয়া এতিয়া বৰ্তা এই পিছৰ প্ৰজন্ম শিকিছে নাই এই কথা বতৰাবোৰ এতিয়া মই শিকিছে পাৰিছে আমাৰ অসমাদিত্য টিয়ক তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 25 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে
ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 ডাইৰেক্ট ডিছকাউণ্ট চলি আছে up to 78,000